নেশ্যনেল স্পৰ্টছ ডে 2026 তিনিদিনীয়া ক্ৰীড়া দিৱস কেনেকৈ পালন কৰিব। নমস্কাৰ ছাৰ বাইদেউসকল, টিচাৰ্ছ কৰ্ণাৰলৈ আপোনালোকক স্বাগতম। আপোনালোকে জানেনে নেশ্যনেল স্পৰ্টছ ডে 2026 এইবাৰ কেৱল 29 আগষ্টত এদিনীয়া অনুষ্ঠান হিচাপে নহয়, 28 আগষ্টৰ পৰা 30 আগষ্টলৈ তিনিদিনীয়া ৰাষ্ট্ৰীয় অভিযান হিচাপে পালন কৰা হ'ব। আৰু এইবাৰৰ মূল থিম হৈছে খেলেগা ভাৰত জিতেগা ভাৰত। আৰু তিনিটা দিনৰ মূল বাৰ্তা হৈছে 28 আগষ্ট ডে 1 ট্ৰিবিউট, ডে 2 29 আগষ্ট প্লে আৰু ডে 3 30 আগষ্ট মুভ, MOVE মুভ। এই ভিডিঅ'টিত আমি বিশেষকৈ বিদ্যালয়সমূহে এই তিনিদিনত কি কি কাৰ্যসূচী কৰিব লাগিব সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। ডে 1 28 আগষ্ট ট্ৰিবিউট, প্ৰথম দিনটো উৎসৰ্গিত হ'ব মেজৰ ধ্যান চান্দ আৰু ভাৰতৰ ক্ৰীড়া ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে। বিদ্যালয়ত পোৱা এটা সৰু অনুষ্ঠানৰ জৰিয়তে মেজৰ ধ্যান চান্দলৈ পুষ্পাঞ্জলি বা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ জীৱন আৰু ভাৰতীয় ক্ৰীড়ালৈ তেওঁৰ অৱদানৰ বিষয়ে চমুকে জনাব পাৰে। আৰু এই দিনাখন তেওঁলোকে স্কুলত 29 চেলেঞ্জ কৰিব পাৰে, অৰ্থাৎ যিকোনো এটা ক্ৰীড়া কাৰ্যকলাপ 29 বাৰ কৰা। যেনেকৈ উদাহৰণ হিচাপে যদি লওঁ, 29টা হকী ড্ৰিবল, 29টা ফুটবল কিক, 29টা বাস্কেটবল ড্ৰিবল, 29টা বেডমিণ্টন ৰেলী, 29 বাৰ স্কিপিং, অথবা বিদ্যালয়ৰ সুবিধা অনুসৰি আন কোনো ক্ৰীড়া কাৰ্যকলাপ 29 বাৰ তেওঁলোকে কৰিব পাৰে। আৰু ইয়াৰ ভিডিঅ' বা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব লাগিব। ইয়াৰ উপৰি স্পৰ্টছ বন্ধন হিচাপে ভাই ভনী, বন্ধু বান্ধৱ বা পৰিয়ালৰ সদস্যসকলে একেলগে কোনো এটা খেল খেলাৰ ব্যৱস্থা কৰিব পাৰে। স্থানীয় খেলুৱৈ, প্ৰাক্তন খেলুৱৈ বা ক্ৰীড়া প্ৰশিক্ষকক বিদ্যালয়লৈ আমন্ত্ৰণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময়ৰ ব্যৱস্থাও কৰিব পাৰে। 29 আগষ্ট ডে 2 হ'ব, আৰু ডে 2ৰ দিনাখন আমি বিদ্যালয়ত কি কৰিব পাৰোঁ, ইয়াত আৰু আছে 28 আগষ্ট, সেইখিনি আপোনালোকে চাই ল'ব। মই মূল কথাখিনি কৈ আছোঁ, আৰু 29 আগষ্টৰো মূল কথাখিনি মই আপোনালোকক ক'ব চেষ্টা কৰিম যে এয়া হৈছে নেশ্যনেল স্পৰ্টছ ডে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন, 29 আগষ্টৰ দিনটি। আৰু এই দিনটোৰ মূল কল হৈছে 1 ঘণ্টা খেল কে মেদান মে, অৰ্থাৎ 1 ঘণ্টা খেলপথাৰত। প্ৰতিখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলে কমেও 1 ঘণ্টা খেলপথাৰত ক্ৰীড়া বা খেলত অংশগ্ৰহণৰ সুযোগ দিবলৈ উৎসাহিত কৰিব লাগিব। বিদ্যালয়ত পোৱা মৰ্ণিং এছেম্বলিত মেজৰ ধ্যান চান্দলৈ শ্ৰদ্ধাঞ্জলি জনাই নেশ্যনেল স্পৰ্টছ ডে প্লিজ পাঠ কৰিব লাগিব। পিটছটি ইয়াতে দি থোৱা আছে, মই পিটছটো আপোনালোকক দেখুৱাম শেষত। আৰু তাৰপিছত আৰম্ভ কৰিব লাগিব 1 ক্লাছ 1 গেম কাৰ্যসূচী, অৰ্থাৎ প্ৰতিটো শ্ৰেণীয়ে নিজৰ পচন্দৰ এটা খেল বাছি লৈ অংশগ্ৰহণ কৰিব। যেনে ধৰি লওক ফুটবল, ক্ৰিকেট, ভলীবল, বেডমিণ্টন, খো-খো, কাবাডী, ৰিলে ৰেচ, লং জাম্প, স্কিপিং আৰু অন্যান্য স্থানীয় বা পৰম্পৰাগত খেল, বিশেষকৈ খো-খো, কাবাডী, পিঠু, লাগৰি আদি ইণ্ডিজিনিয়াছ গেমছকো উৎসাহিত কৰিবলৈ ইয়াত কোৱা হৈছে। ইয়াৰ লগতে আৰু এটা বস্তু ইয়াত দিছে টিচাৰ্ছ ভাৰ্চেছ ষ্টুডেণ্ট মেটছ, আৰু বিদ্যালয়ৰ বাবে আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী হ'ব এইটো যে টিচাৰ ভাৰ্চেছ ষ্টুডেণ্ট ফ্ৰেণ্ডলি মেটছ হ'ব। শিক্ষক বনাম ছাত্ৰ ছাত্ৰীৰ ফুটবল, ভলীবল, ক্ৰিকেট বা উপযুক্ত আন কোনো এখন খেলৰ ফ্ৰেণ্ডলি মেটছ আয়োজন কৰিব পাৰে। ইয়াৰ ফলত বিদ্যালয়ৰ পৰিৱেশত আনন্দৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় হ'ব। বিদ্যালয়সমূহে সম্ভৱ হ'লে এই দিনটোতে এনুৱেল স্পৰ্টছ ফেষ্টিভেলো আয়োজন কৰিব পাৰে। আৰু ইয়াতে গভৰ্ণমেণ্ট অফিচেছ এণ্ড ৱৰ্ক প্লেছত কি কৰিব লাগে সেই কথাটোও আছে, সেইখিনি কথা অকণ এভইড কৰিছোঁ, আপোনালোকে ইয়াতে চাই ল'ব। আৰু ডে 3 লৈ যদি আমি এতিয়া আহি যাওঁ, ডে 3 মুভ আছে, অৰ্থাৎ ছানডে 30 আগষ্ট। ইয়াৰ থিম হৈছে মুভ। এই দিনটোত মূলতঃ মানুহক অধিক সক্ৰিয় আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰতি উৎসাহিত কৰা হ'ব। যদি বিদ্যালয় বা স্থানীয় পৰিৱেশত সুবিধা থাকে তেন্তে কমিউনিটি চাইক্লিং ৰাইড, চমুকে চাইক্লিং ৰোড আয়োজন কৰিব পাৰে। ইয়াৰ বিকল্প হৈছে ৱাকাথন, ৰান এণ্ড ৰাইড, ফেমিলি চাইক্লিং, ওমেন লেড চাইক্লিং, ইয়থ লেড চাইক্লিং ইত্যাদিবোৰ কাৰ্যসূচীও কৰিব পাৰে। বিদ্যালয়ে বিচাৰিলে ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক আৰু স্থানীয় লোকক লৈ এটা সৰু ফিটনেছ ৱাক আয়োজন কৰিবও পাৰে। কাৰ্যসূচী আৰম্ভ কৰাৰ আগতে নেশ্যনেল স্পৰ্টছ ডে প্লিজ পাঠ কৰিব পাৰে।
তাৰপিছত এটা ইম্পৰ্টেণ্ট যে আমি ছ'চিয়েল মিডিয়াটো কিছু কাম কৰিব লাগিব। বিদ্যালয়ে নেশ্যনেল স্পৰ্টছ ডে'ৰ কাৰ্যসূচী ফটো, ৰিলছ, শ্বৰ্ট ভিডিঅ' আদি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব পাৰে। এইবাৰৰ কেম্পেইন হেছটেগ কেইটাও ইয়াতে আপোনালোকে জানিব লাগিব। হেছটেগ কেইটা হৈছে আপোনালোকে স্ক্ৰীনত দেখি আছে, হেছটেগ ফিট ইণ্ডিয়া NSD 2026 নেশ্যনেল স্পৰ্টছ ডে, NSD মানে হেছটেগ খেলেগা ভাৰত জিতেগা ভাৰত, হেছটেগ ফিট ইণ্ডিয়া। যিদৰে আপোনালোকে স্ক্ৰীনত দেখি আছে সেইদৰে আপোনালোকে হেছটেগ কেইটা দি পেলাই ছ'চিয়েল মিডিয়াত আপোনালোকৰ যি প্ৰগ্ৰাম হ'ব বিদ্যালয়ত সেয়া আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। আৰু তাৰ লগতে আপোনালোকে কিছু গুগল ড্ৰাইভৰ লিংক পাব আপোনালোকৰ কনচাৰ্ণ CRCC বা ব্লক অফিচৰ পৰা, আৰু ৰিপৰ্টিং ডাটা ছাবমিশ্যনৰ গুগল ফৰ্ম পাব। আপোনালোকে যোনটো গুগল ড্ৰাইভ পাব তাত আপোনালোকে বহুতকেইটা টুল কিট পাব, অৰ্থাৎ বহুখিনি বস্তু আপোনালোকে পাব যিখিনি আপোনালোকক এই প্ৰগ্ৰামখিনি সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত বেনাৰৰ পৰা আদি কৰি বহুখিনি বস্তু পাব যিখিনি আপোনালোকক প্ৰগ্ৰামটো সুচাৰুৰূপে চলোৱাত সহায় কৰিব। আৰু ডাটা ছাবমিট কৰিবৰ কাৰণে গুগল ফৰ্ম পাব, যোনটো ফৰ্মৰ যোগেদি আপোনালোকে ডাটা ছাবমিট কৰিব লাগিব, অৰ্থাৎ আপোনালোকে যিখিনি প্ৰগ্ৰাম কৰিব সেই প্ৰগ্ৰামখিনি তাৰ তথ্যখিনি আপোনালোকে শ্বেয়াৰ কৰিব লাগিব। আৰু স্ক্ৰীনত আপোনালোকে এটা QR কোড দেখি আছে, যোনটো ফিট ইণ্ডিয়া এপৰ QR কোড হয়। এইটো QR কোডৰ যোগেদি আপোনালোকে ফিট ইণ্ডিয়া এপটিও ডাউনলোড কৰি ল'ব পাৰে। আৰু মই কৈছিলোঁ যে ফিট ইণ্ডিয়া প্লিজ ল'ব লাগিব, অৰ্থাৎ আপোনালোকে শপত পাঠ কৰিব লাগিব মৰ্ণিং এছেম্বলিত। এই শপতৰ অসমীয়া ভাৰ্চনটো মই আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাই আছে এইটো অসমীয়া ভাৰ্চনটো, যে মই সংকল্প লওঁ যে মই নিজকে শাৰীৰিকভাৱে সুস্থ, মানসিক আৰু আৱেগিকভাৱে সুস্থ কৰি তুলিম। মই মোৰ পৰিয়াল আৰু বন্ধুসকলক প্ৰতিদিনে ক্ৰীড়া আৰু ফিটনেছ কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিম। মই খেলা প্ৰতিটো খেলত শ্ৰেষ্ঠতা, সন্মান আৰু বন্ধুত্বৰ অলিম্পিক মূল্যবোধ হ্ৰাস কৰিবলৈ চেষ্টা কৰিম বুলি শপত ল'লোঁ বুলি আপোনালোকে শপত পাঠ কৰিব লাগিব। শেষত আহক আমি সকলোৱে একেলগে কওঁ, খেলেগা ভাৰত জিতেগা ভাৰত। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।